আমাৰ সকলোৰে আদৰৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি বা অন্তিম যাত্ৰাৰ বিষয়ে আপোনালোকক কেইটামান কথা জনাব খুজিছোঁ। ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যজোৰা যি শোক পালন কৰিছিল সেয়া অহা কালিলৈ আছিল, অৰ্থাৎ 23 তাৰিখলৈকে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি 24 তাৰিখে 22 তাৰিখলৈকে আমি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিলোঁ। কিন্তু যিহেতু বহু লোকে জুবিনক শেষ দৰ্শনৰ বাবে আগ্ৰহী, সেইকাৰণে অহাকালিও জুবিনক আমি ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰাখিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে ৰাইজে শেষ দৰ্শন কৰিব পাৰে। ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ যিটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছোঁ, তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছোঁ বা এদিন আমি আৰু আগবঢ়াই দিছোঁ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ চিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। আপোনালোকে ইতিমধ্যে গম পায় যে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে 2টা স্থান বাছি উলিয়াইছিলে। আমাৰ এটা মনত ধাৰণা আছিলে বা আমি এটা মনত ভাবিছিলোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা তেজপুৰত আছে, ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত আছে, জুবিন গাৰ্গক আমি যোৰহাটত সমাধিস্থ কৰা বা শেষ যাত্ৰা আমি তেওঁৰ অন্তিম স্থান যোৰহাটত কৰাৰ এটা আমি প্ৰস্তাৱ দিছিলোঁ। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ লগতো এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। অসম সাহিত্য সভাই আমাৰ প্ৰস্তাৱক সমৰ্থন দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলে যোৱাকালি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েকক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে কৈছিলে যে জুবিনক যোৰহাটত লৈ যাব নালাগে, কাৰণ আমি কোনোবা দিনা বাৰ্ষিকী পতা, মাহেকী জুবিনক যদি চাব খোজোঁ, আমি গুৱাহাটীৰ পৰা যোৰহাটত গৈ থাকিব নোৱাৰিম। তেওঁলোকে আৰু কৈছিলে যে জুবিনৰ দেউতাকৰ বয়স 80+ আৰু বিভিন্ন ধৰণে ৰোগত আক্ৰান্ত হৈ আছে। যোৰহাটলৈকে তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ যিটো অনুষ্ঠান হ'ব, তালৈকে লৈ যাবৰ বাবে স্বাস্থ্যই অনুমতি নিদিব। এই বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱাভাৱেও প্ৰকাশ কৰে। তথাপিতো যোৱাকালিও আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া এই বিষয়ে আলোচনা কৰিবলৈ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত গৈছিলে আৰু তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ কথা আমাক জনাইছিলে আৰু ৰাজ্য চৰকাৰক তেওঁলোকে গুৱাহাটীৰ আশে-পাশে এটা স্থানত জুবিনৰ অন্তিম যাত্ৰা বা অন্তিম সংস্কাৰ কৰিবলৈ আহ্বান জনাইছিলে।